হেল্ল' গাইজ ৱেলকাম টু মৰঞ্জু কিচন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰে সকলো ভালে আছে গাইজ। আজি বহুত দিনৰ মূৰত মাছ খাবলৈ লৈছোঁ। বহুত দিন মানে এমাহে হ'ল, যিহেতু শাওণ মাছ চলি আছিলে, মাছ মাংস একো খোৱাই হোৱা নাছিলে। আৰু মাছ আনিবলৈও গ'ল, দোকানত কৈছে কি কটা মাছ নাই, গোটা মাছ আছে। মানুহজনে ক'লে ফোন কৰিছিলে আৰু কৈছে যদি তুমি কটা মেলা কামটো কৰা তেনেহ'লে গোটাকে মাছ লৈ যাওঁ নেকি, ফোন কৰিছিলে। মই কৈছোঁ ঠিক আছে লৈ আনা, যিহেতু মই ভালেই পাওঁ এইবিলাক কাম কৰি, মাছ বচা কটা মেলা কামবিলাক কৰি মোৰ ভাল লাগে। সেইটো কাৰণে তেওঁ লৈ আহিলে আৰু ময়ো ঘৰতে খুব ধুনীয়াকৈ বাকলি গুচাই মেলি এতিয়া কাটিবলৈ লৈছোঁ। যিহেতু মাছটো অকণমান ডাঙৰ আছিলে, কাটিবলৈ অকণমান অসুবিধা হৈছিলে, তথাপিও আৰু কোৱাৰ্টাৰত বৰ বেছি যোগান নাই এইবিলাক মাছ মাংস কাটিবলৈ। তথাপি যি কি নহওক মই সিমানখিনিতে আৰু ধুনীয়াকৈ কাটি মেলি ল'লোঁ। আৰু এটা ডাঙৰ কথা জানেনে গাইজ, দুখৰ কথা আৰু, যিহেতু মাছৰ মাথাটো কাটোতে নহয় মই দাখনৰ ওপৰত মোক খুন্দনা লাঠিডাল এনেকৈ টাউকৈ মাৰি দিছিলোঁ। মোক খুন্দনা লাঠিডালেই ভাগি থাকিলে। মই এতিয়া আদা নহৰু খুন্দিবৰ কাৰণে বহুত দিগদাৰ হ'ব গাইজ, চাব দেই। কিন্তু মই সেইখিনি ভিডিঅ' নুঠিলে মানে কাট নেখাইছিলে যে, তো সেইটো কাৰণে মই এনেকৈ এইখিনিতে মই খুন্দনা লাঠিডাল মাৰি দিছিলোঁ। খুন্দনা লাঠিডাল ভাগিলে, কি যে আচৰিত, বা মানে লোহাও ভাগি গৈছে। আৰু তাৰপিছত আৰু খুব ধুনীয়াকৈ মাছখিনি মই কাটিলোঁ মেলিলোঁ। আৰু এইফালে দেখিছেনে মই এতিয়া হালধি নিমখ ঘঁহি মই ফ্ৰাই কৰিব লৈছোঁ। আৰু মাছখিনি কি ৰঙা আছিলে, মাছৰ পিচবিলাক খুব ৰঙা, একদম মানে তেজো হৈ আছিলে। আৰু খুব ধুনীয়াকৈ মই এতিয়া ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু গাইজ মই আজি মাছৰ জোল বনাবলৈ লৈছোঁ চিমলা মিৰ্চিৰ লগত, চিমলা মিৰ্চি আৰু ফুলকবি। আপোনালোকে চিমলা মিৰ্চি দি খাইছেনে বাৰু মাছ? যদি খোৱা নাই মোৰ দৰে এবাৰ বনাই খাই চাবচোন, বৰ মজা লাগে। আৰু এইফালে খুব ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ গ'ল, এইখিনি ফ্ৰাই হ'ল আৰু বাকী থকাখিনি মই ফ্ৰাই কৰি লৈছোঁ। খুব ধুনীয়াকৈ মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে ফ্ৰাই কৰি লৈ তাৰপিছত এইখিনিতে মই চব্জিখিনি কাটিবলৈ লৈছোঁ। চব্জিখিনি কাটোতে মোৰ বাইদেৱে ফোন কৰিছিলে মানে আমাক কথা পাতি থাকোঁতে কেতিয়া এঘণ্টা পাৰ হৈছে গমেই নাই পোৱা। মানে বাই ভনীৰ লগত কথা পাতিলে যে ইমান ওলাই নহয় নক'ব আৰু। ডেইলি কথা নাপাতোঁ বাৰু, তথাপিও সপ্তাহত দুদিনকৈ কথা পাতিলেও মানে বহুত বেছি আমাৰ কথা ওলায়। চব্জিখিনি কটা মেলা হ'ল আৰু এতিয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে মাছৰ জোলখিনিও বনাবলৈ লৈছোঁ। ইয়াতে মই পিঁয়াজ দিছোঁ, খুব ধুনীয়াকৈ পিঁয়াজখিনি মই ৰঙচুৱা কৰি ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি দিয়াৰ লগে লগে মই চব্জিখিনিও অলপ দেৰি ইয়াতে ভাজি ল'ম। লগত আলু দিছোঁ গাইজ, চিমলা মিৰ্চি, ফুলকবি আৰু আলু। আৰু মই এই জোলকণ কিন্তু বৰ ভাল লাগে দেই, আপোনালোকে কেনেকুৱা লাগে কমেণ্টত জনাবচোন। চিমলা মিৰ্চি ভাল লাগে আৰু মাছৰ জোলৰ লগত ভাল লাগে। তাৰপিছত আৰু এইখিনি ভাজি আছোঁ। এতিয়া জোখমতে ইয়াতে নিমখ দিছোঁ, যিহেতু মাছত দিয়া আছিলে কমকৈ দিছোঁ। আৰু এতিয়া দিছোঁ ইয়াত আদা নহৰু। আৰু আপোনালোকে পাৰিলে ইয়াত মা মছলা চব দি ল'ব পাৰিব, বেছি যদি মা মছলা খায়। আৰু মই ভিডিঅ'টো ৰাতি বনাইছোঁ, আৰু ৰাতি মই বৰ বেছি মা মছলা ভাল নাপাওঁ। আৰু ইয়াতে বিলাহী দি ল'লোঁ, বিলাহী দিয়াৰ পিছতে খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। আৰু এতিয়া ইয়াতে মই অলপ পানী দিম, পানী একদম কম দিছোঁ। আৰু যদি আপোনালোকে পাৰে বহুত বেছিকৈ দি ল'ব পাৰিব, মানে বেছি জোল হ'লেও খাই ভাল লাগে। আৰু এইখিনি অলপ দেৰি সিজিবলৈ থৈ দিছোঁ গাইজ। সিজিবলৈ মানে আজি মোক নক'ব আৰু, ফুলকবিটোৱেতো মোক 12 বজাইছে। নতুন ফুলকবি হয়, মানে সিজিবৰ কাৰণে ইমান টাইম লাগিছে নহয়, বাৰ ঢাকনখন মাৰি সিজাব লগা হৈছে। আৰু অলপ দেৰি সিজাৰ পিছতে মই এতিয়া মাছখিনিও দি দিছোঁ। আৰু ৰাতি ভিডিঅ'টো বনাইছোঁ যে গাইজ, সেইটো কাৰণে অকণমান কলাও দেখিছে। মই বহুত বেছি ৰাতি ভিডিঅ' নবনাওঁৱেই, দিনতে বনাওঁ। তথাপিও এইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিলোঁ ভিডিঅ'টো প্ৰথম শেষলৈকে চাব। এইফালে মোৰ মাছৰ জোল চিমলা মিৰ্চিৰ লগত ৰেডি হৈ গ'ল। এয়া একেবাৰে চিম্পল থালি, ৰাতি আমি বহুত বেছি নাখাওঁ, একেবাৰে চিম্পলেই খাওঁ। আৰু এয়া মোৰ মাছৰ জোল অকণমান ভোট জলকীয়াৰ লগত আপোনালোকক পৰিৱেশন কৰি দেখালোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ